এই কাহিনীটো 16 শতিকাৰ মেৱাৰ ৰাজ্যৰ। ৰাণা চাংগাৰ মৃত্যুৰ পিছত ৰাজপ্ৰসাদৰ ভিতৰত ধীৰে ধীৰে ষড়যন্ত্ৰ, বিশ্বাসঘাতকতা আৰু লোভে ঠাই ল'বলৈ আৰম্ভ কৰে। এই অস্থিৰ সময়ত ৰাজপুত্ৰ উদয় সিংহৰ যত্ন লোৱা দায়িত্বত আছিল পান্নাদাই। তেওঁ কেৱল ৰাজকীয় ধাত্ৰী নাছিল, তেওঁ উদয় সিংহক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। তেওঁৰ নিজৰো এটি পুত্ৰ সন্তান আছিল, তাৰ নাম আছিল চন্দন। চন্দন আৰু উদয় সিংহ সমবয়সীয়া আছিল। পান্নাদাইৰ বাবে দুয়োটা সন্তানেই আছিল সমান, দুয়োৱে আছিল তেওঁৰ জীৱন আৰু তেওঁৰ পৃথিৱী। ইফালে ৰাজঘৰৰ আন উচ্চাকাংক্ষী এজন আত্মীয় বানবীৰৰ চকু মেৱাৰৰ সিংহাসনৰ ওপৰত পৰিছিল। তেওঁ জানিছিল যেতিয়ালৈকে সৰু উদয় সিংহ জীয়াই থাকিব তেতিয়ালৈকে তেওঁৰ সিংহাসনৰ সপোন কেতিয়াও পূৰণ নহ'ব। এদিন নিশা বানবীৰে মহাৰাণা বিক্ৰমাদিত্যক হত্যা কৰিলে। তেজেৰে ৰঙা হোৱা তেওঁৰ তৰোৱালখনে এতিয়া বিচাৰি ফুৰিছিল শেষ বাধাটো, ৰাজপুত্ৰ উদয় সিংহ। ঠিক সেই সময়তে এজন বিশ্বস্ত চাকৰে ভয়ত কঁপি কঁপি পান্নাদাইৰ ওচৰলৈ আহি কাণে কাণে ক'লে, মা, বানবীৰ আহি আছে, তেওঁ ৰাজপুত্ৰক হত্যা কৰিব। সময় বেছি নাছিল। পান্নাদায়ে এবাৰ শুই থকা ৰাজপুত্ৰ উদয় সিংহলৈ চালে আৰু এবাৰ নিজৰ পুত্ৰ চন্দনলৈ। এজন আছিল মেৱাৰৰ ভৱিষ্যত আৰু আনজন আছিল তেওঁৰ নিজৰ হৃদস্পন্দন। এজনী মাকৰ বাবে ইয়াতকৈ কঠিন সিদ্ধান্ত হয়তো পৃথিৱীত আৰু একো নাছিল। তেওঁৰ চকুত অশ্ৰু আৰু বুকুত অসীম বেদনা লৈ পান্নাদায়ে সৰু উদয় সিংহক এটা টোপোলাত লুকুৱাই ৰাখিলে আৰু কঁপি থকা হাতেৰে নিজৰ পুত্ৰ চন্দনক ৰাজপুত্ৰৰ শয্যাত শুৱাই দিলে। কেইমুহূৰ্তমানৰ পিছতে বানবীৰ তৰোৱাল হাতত লৈ কোঠালিত সোমাই আহিল। উদয় সিংহ ক'ত? তেওঁ গৰ্জি উঠিল, কিন্তু পান্নাদাই নীৰৱ হৈ ৰ'ল। শয্যাত শুই থকা শিশুটিক উদয় সিংহ বুলি ভাবি বানবীৰে বিন্দু মাত্ৰ দয়া নকৰাকৈ আক্ৰমণ কৰিলে। নিজৰ চকুৰ সন্মুখতে নিজৰ সন্তানক টুকুৰা টুকুৰকৈ কাটি পেলালে। কিন্তু পান্নাদায়ে চিঞৰি নুঠিল, তেওঁক নাকান্দিলেও, কাৰণ সেই সময়ত তেওঁৰ চকুৰ পানীতকৈ ডাঙৰ আছিল মেৱাৰৰ ভৱিষ্যত। অসহ্য যন্ত্ৰণা বুকুত লুকুৱাই পান্নাদায়ে টোপোলাত লুকুৱাই ৰখা উদয় সিংহক লৈ গভীৰ অন্ধকাৰত ৰাজপ্ৰসাদ এৰি ওলাই গ'ল। পিছফালে পৰি ৰ'ল তেওঁৰ প্ৰিয় পুত্ৰৰ নিথৰ দেহ, আৰু সন্মুখত আছিল অনিশ্চিত পথ। অৰণ্য, নদী আৰু অগণন বিপদ অতিক্ৰম কৰি তেওঁ ৰাজপুত্ৰ উদয় সিংহক সুৰক্ষিত স্থানলৈ লৈ গ'ল। বছৰবোৰ পাৰ হ'ল। যি শিশুক তেওঁ নিজৰ সন্তানৰ বলিদান দি বচাইছিল, সেই উদয় সিংহই পাছত মেৱাৰৰ মহাৰাণা উদয় সিংহ দ্বিতীয় হিচাপে সিংহাসনত বহিল। আৰু তেওঁৰ পুত্ৰ আছিল ভাৰতৰ ইতিহাসৰ এজন মহাবীৰ, মহাৰাণা প্ৰতাপ। ইতিহাসে বহু ৰজা, বহু যোদ্ধাৰ নাম মনত ৰাখিছে, কিন্তু তেওঁলোকৰ ওপৰতো থিয় হৈ আছে এগৰাকী মা, যাৰ ত্যাগৰ ঋণ ইতিহাসেও কেতিয়াও শোধ কৰিব নোৱাৰিব। পান্নাদাই নিজৰ সন্তানক হেৰুৱাইছিল, কিন্তু মেৱাৰক এটা ভৱিষ্যত উপহাৰ দিছিল। কিছুমান বীৰে তৰোৱালৰ জৰিয়তে অমৰত্ব লাভ কৰে, কিন্তু পান্নাদায়ে অমৰত্ব লাভ কৰিছিল এগৰাকী মাকৰ নীৰৱ অশ্ৰুৰে। সাধাৰণতে এগৰাকী মাকে নিজৰ সন্তানক জীৱন দিয়ে, কিন্তু পান্নাদাই নিজৰ সন্তানক উৎসৰ্গা কৰি এখন ৰাজ্যৰ ভৱিষ্যত ৰক্ষা কৰিছিল।